চানডে ৰাতিপুৱা কি খাওঁ কি নাখাওঁ, গতিকে মই মোৰ টিকলাটোক সুধিলোঁ কি খাবা। সি ক'লে মা গ্ৰীণ পুৰি খাম। গ্ৰীণ পুৰি মানে বুজি পাইছে চাগে, পালেং শাকৰ পুৰি খাব বুলি ক'লে। তো মই আমিতো মাকবিলাকে বস্তুবোৰ খোৱাৰ লগতে আমি হেল্ডিটোও হোৱাটো বিচাৰোঁ, গতিকে অকল পালেং শাকটো হেল্ডি হয়, এই লগতে আকৌ আলু দি মই পুৰিকেইখন একদম ছুপাৰ হেল্ডি কৰি বনাই দিম বুলি ভাবি এইদৰে পালেং শাক আৰু আলু এটা কুকাৰত সিজিবলৈ দিলোঁ। এতিয়া কিন্তু মই নিমখ হালধি একোৱেই দিয়া নাই দেই। আৰু এয়া দুটা চিটি মৰাৰ পিছত আলু আৰু এইখিনি খৰাহীত মই উলিয়াই ল'লোঁ। শাকখিনি কিন্তু অকণমান ঠাণ্ডা হ'ব দিব লাগে মিক্সিত দিয়াৰ আগত, কিন্তু আজি যিহেতু মোৰ জল্দি উঠাতো দেৰি হৈছে, গতিকে মই অলপমান গৰমে মিক্সিত দি দিলোঁ আদা আৰু নহৰুৰ লগত। আৰু যদি জলকীয়া খায় বা ধনিয়া পাতো দিব পাৰে। মোৰ আজি ধনিয়াও শেষ হৈছে আৰু জলকীয়াটোতো মই টিকলাৰ কাৰণে দিব নোৱাৰোঁ, গতিকে এইখিনিৰে মই বনাইছোঁ, কিন্তু খাবলৈ বহুত ভাল হৈছে। লগতে দিলোঁ মই কালজিৰা আৰু সোৱাদ অনুযায়ী নিমখ। আজৱাইনো দিব পাৰি দেই, আজৱাইন দিলেও খুব ভাল হয়, মই এনেই দিওঁ। আজি মোৰ দিয়া নহ'ল, মানে বেছি জল্দি হোৱাৰ কাৰণে। তাৰপিছত ইয়াতে পালেং শাকৰ পিউৰিখিনি দিলোঁ আৰু আলুখিনি কি হ'ল, খৰাহীত উঠাই ৰখাৰ কাৰণে অকণমান ড্ৰাই নিচিনা হ'ল, সেইকাৰণে অকণমান পানী দিবলগীয়াও হৈছে আজি। কিন্তু যদি ডাইৰেক্ট পানীৰ পৰা উঠাই আলুখিনি দিয়া হয় নহয়, তেতিয়া পানীৰ কোনো দৰকাৰেই নহয়। বাৰু যি নহওক, এতিয়া আটাখিনি মঠা হৈ গ'ল। ধুনীয়াকৈ 10 মিনিটমান ৰাখি দিলোঁ। অলপ ৰাখি দিলে আটা মাৰি, কিন্তু আটাবোৰ ৰুটিয়ে হওক বা লুচিয়ে হওক খাবলৈ বহুত ধুনীয়া হয় আৰু ফুলিও যায়। তাৰপাছত সৰু লাডু বনাই এতিয়া ৰুটিকেইখন বেলি ল'ম সৰুকৈ। টিকলাই বোলে লুচিহে খাব, গতিকে লুচিৰ আকাৰতে বনালোঁ। মই আকৌ পৰঠা বনাম বুলি ভাবিছিলোঁ। যি নহওক, তাৰপিছত এইকেইখন ধুনীয়াকৈ বেলি ল'লোঁ। আৰু বাচ্ছাক টিফিনত দিয়াৰ কাৰণেও বহুত ভাল হয় এনেকৈ বনাই দিলে। আৰু যিহেতুকে আলু ভাজি খোৱাতকৈ যদি এনেকৈ বনাই খায়, হেল্ডিটো হয়েই, লগতে মানে কম সময়তো হয়, মানে এটা হেৰিত হৈ যায়, একেবাৰতে হৈ যায়। তাৰপিছত বাচ্ছাৰ শাক চাকো এইবোৰ নাখায়, গতিকে এনেকৈ বনাই দিয়াটো এটা খুব মানে মাকসকলৰ কাৰণে এটা ভাল আইডিয়া। আৰু বাচ্ছাৰ কাৰণে বহুত ধুনীয়া হেল্ডি হয়। টিফিনতো দিব পাৰে বা ঘৰত এনেই ব্ৰেকফাষ্টতো খাব পাৰে। তাৰপিছত দেখিছে লুচিকেইখন ধুনীয়াকৈ ফুলিছে, কিন্তু মই ছ'ডাও দিয়া নাই দেই, বেকিং ছ'ডা। কিন্তু বেকিং ছ'ডা নিদিলেও ধুনীয়াকৈ ফুলে বাৰু, মোৰ ৰুটিও ফুলে আৰু লুচিও ফুলে। চাওক, আপোনালোকক টুকুৰা দেখাই দিছোঁ, ধুনীয়াকৈ ফুলিছে আলু আৰু পালেং শাকৰ পুৰি। ভাল লাগিছেনে? কেনেকুৱা লাগিছে? খাবলৈও কিন্তু বহুত ধুনীয়া হৈছে। আৰু লগতে টিকলাক অকণমান আলু ভাজি দিলোঁ, সি বোলে লাগে আলু ভাজি, গতিকে আলু চালু ভাজিৰ লগত তাক মই এতিয়া আগতীয়াকৈ ছাৰ্ভ কৰি দিলোঁ। দেখিছেনে? কেনেকুৱা পালে জনাব। আৰু যদি বনাই খোৱা নাই, মানে সকলোৱে খাইছে নিশ্চয়, তথাপি যিসকলে খোৱা নাই তেওঁলোকৰ কাৰণে দিয়া হ'ল ভিডিঅ'টো, চাই কেনে পালে জনাব। আৰু যদি বনাই খোৱা নাই, এবাৰ বনাই খাব। আজিলৈ